Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, সুৰক্ষিত আছে। আৰু এটো ভিডিও হল দুৰ্গা পূজা এই বছৰৰ দুৰ্গা পূজাৰ ভিডিও। কোড গলো কোড পূজা চালো। আৰু যদিও মই মানে তেনেকে ভিডিও মানে ব্লগ হিচাপত বনোৱা নাই, যত পূজা চালো অকনমান তাতে হেগিখন পূজা মণ্ডপৰ ভিডিও কৰিছো। সেইবাবে মই ভাবিলো যে আপোনালোকৰ লগত শেয়াৰ কৰো, দেখাও কোড পূজা চালো। এই বছৰৰ পূজা অকনমান বেলেগ আছিল নহয়নে বাৰু? প্ৰত্যেকখন পূজা মণ্ডপতে জুবিনদাৰ গান, জুবিনদাক শ্ৰদ্ধাঞ্জলি ইত্যাদি। হ'ব এইটো বিষয়লৈ বাৰু মই মোৰ আহিবলগীয়া ভিডিওবোৰত মই আলোচনা কৰিম। এটা কথাই জানো যে আমাক ন্যায় লাগে আৰু জুবিনদাই ন্যায় পাবই লাগিব। বাকি একো কথা নাজানো আৰু মই বিশেষকৈ একো বেলেগ ক'ব লগা নাই। আজি নহওক মই ভিডিও বনাম ভালদৰে এটা। এয়া হ'ল আমি ওলাই গৈছিলোঁ সপ্তমীৰ দিনাখন। সপ্তমীৰ দিনাখন দূৰত ক'তো যোৱা নাই, পাণ্ডু মালিগাঁও এৰিয়াতে চালোঁ। মানে ৰেষ্ট কেম্পত হওক, তাৰপিছত কামাখ্যা কলনী, এখন পূজা হ'ল কামাখ্যা কলনীৰ। খুব বেছি ধুনীয়া হৈছিলে। থিমটো সিহঁতৰ জাৰৱা ট্ৰাইবৰ ওপৰত আছিলে, খুব বেছি ইউনিক, ইনোভেটিভ, বিৰাট ভাল লাগিল। কামাখ্যা কলনীত চালোঁ, ৰেষ্ট কেম্প চালোঁ, তাৰপিছত পাণ্ডু কলেজ গেটত চালোঁ। সেইখিনি আৰু সপ্তমীৰ দিনাখন আমি এইকেইখন পূজা চালোঁ। আৰু সেয়াই, যদিও আমি মানে দৈনন্দিন জীৱনৰ কামবোৰ কৰি গৈছোঁ, খাইছোঁ, লৈছোঁ, শুইছোঁ, কাম কৰিছোঁ, তাত ক'ৰবাত তথাপিও কিবা অকণমান হ'লেও খালী অনুভৱ হৈছে আৰু সেই অনুভৱটো সদায় থাকিব। কিন্তু আমি আমাৰ মাজত জুবিনদাক সদায় জীয়াই ৰাখিম। তেওঁৰ গীতৰ দ্বাৰা বা তেওঁৰ যিটো সাহস আমাক দি গৈছে, সেই সাহসটো আমি সাহসী হ'ব লাগিব। আৰু যিটো সত্যৰ কাৰণে সদায় জয়, আৰু সেই সৎ পথত আমি চলিব লাগিব। আৰু নেক্সট দিনাখন অষ্টমী, আৰু অষ্টমীৰ দিনাখন ওলাই গৈছিলোঁ আমি লগবোৰে গোটেই। প্ৰথমতে গ'লোঁ লতাশিলত। মোৰ এডিটিঙত অকণমান ইফাল সিফাল হৈ গ'ল ভিডিঅ'টো। প্ৰথম লতাশিলত গৈছিলোঁ। লতাশিলৰ পূজাখন চাই পিনে আমি গ'লোঁ গীতানগৰৰ পূজাখনত। আৰু ইতিমধ্যে সকলোৱে গম পাইছে গীতানগৰৰ পূজাখনৰ বহুত বেছি ভাল হৈছিলে। আৰু সেইখনৰ বাজেট শুনিব পোৱা মতে অলম'ষ্ট 1 crore আছিলে, 1 কোটি টকাৰ পূজা মণ্ডপ আছিলে। শুনিব পোৱা মতেতো সকলোৱে গম পাইছে এইখন গীতানগৰৰ পূজাখন খুবেই বেছি ভাল হৈছিলে। আৰু অষ্টমীৰ দিনাখন আমি লতাশিল আৰু গীতানগৰত পূজা চালোঁ। আৰু মানুহৰ সমাগমো তাতে যথেষ্টখিনি আছিলে। যি নহওক, পূজা বুলি সকলোৱে অকণমান ওলাই আহিছে, কিন্তু মনত দুখ সকলোৰে আছে। আৰু সেই দুখটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ কি ক'ম আৰু, জুবিন দা আমাৰ মাজত সদায় আছে, সদায় থাকিব, চিৰদিন থাকিব। আৰু এইখন হ'ল লতাশিলৰ পূজা। প্ৰথমতে আমি লতাশিলৰ পূজাখন চালোঁ, তাৰপিছত গীতানগৰ গৈছিলোঁ। লতাশিলতো বাৰু মানুহৰ সমাগম আছিলে। সেয়াই। Side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. আৰু এয়া নৱমীৰ নিশা। নৱমীৰ দিনাখন গৈছিলোঁ এখন পূজা চাবলৈ পাণবজাৰ ৰেলৱে কলনীত। মহাকাল থিমত, মানে শিৱ বাবাৰ এনেকৈ থিমত বনোৱা হৈছে। এখনো খুব বেছি ভাল লাগিছে। এখনতো মানুহ হৈছিলে বাৰু, বিৰাট ভাল লাগিছে। আৰু এয়া চাওক, মূৰ্তি দুৰ্গা মাৰ ইমান উজ্জ্বল হৈ আছিল, ইমান সুন্দৰভাৱে তৈয়াৰ কৰিছে, বিৰাট বেছি ভাল লাগিছে। আৰু এখন হ'ল BBC কলনীৰ পূজা। এখনো নৱমীৰ দিনাখনেই চালোঁ। এখন পেণ্ডেলো পূজা মণ্ডপো খুব বেছি ধুনীয়া হৈছিলে। থিম বহুত ভাল আছিলে। এখনৰ থিম আছিলে ইফ আই এম নট ৰং, ছেফ গাৰ্ল। আৰু দেখিব পাৰিছে ইয়াৰ গোটেইখিনি মানে পূজা মণ্ডপ পেণ্ডেলটোৰ ভিতৰখিনি ধুনীয়াকৈ লিখা আছিলে আই এম নট ফৰ চেল। তাৰপিছত পাৰ চৰাইবোৰ পাহাৰ পৰা, মানে পিঞ্জৰাৰ পৰা ওলাই দিছে। মানে বিৰাট এটা
বিজয়া দশমীৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। হে মা দুৰ্গা আমাক সকলোকে ৰক্ষা কৰিব, আশীৰ্বাদ দিব, সকলোৰে ঘৰত যাতে সুখ শান্তি সমৃদ্ধি আহে আৰু আকৌ লগ পাম আপোনাক অহা বছৰ। মা দুৰ্গা আমাক সকলোকে ৰক্ষা কৰক। আৰু এয়া কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যিকেইখন পূজা মণ্ডপত পূজা চাব গ'লোঁ। যিহেতু ভিডিঅ' ভালদৰে বনোৱা নাই ব্লগ হিচাপত, অকণমান থুলমূলকৈ এনেই ভিডিঅ' কৰি থৈ দিছিলোঁ, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত ফটো কেইখনমানকে শ্বেয়াৰ কৰোঁ। আৰু ভাল ভাল ভিডিঅ' আহি আছে আপোনালোকৰ বাবে। আজিলৈ ইমানতে, লগ পাই আছোঁ আন এটি বেলেগ ভিডিঅ'। টিল দেন বাই বাই।